ধৰ্মৰ বাবে ভাৱনাৰ নহয়, কৰ্তব্যৰ প্ৰতি থকা জ্ঞানৰ প্ৰয়োজন। গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। তো বন্ধুসকল, আমি ভাৱনাৰ মাজত জীয়াই থাকোঁ। আমি ভাৱনাত পৰি আমি পাহৰি পেলাওঁ আমাৰ কৰ্তব্য কি, আমাৰ ধৰ্ম কি। বন্ধুসকল, আমি ধৰ্ম বুলি ক'লে এটাই বুজি পাওঁ, মই হিন্দু, মই মুছলমান, মই খ্ৰীষ্টিয়ান। এই হিন্দু, মুছলমান, খ্ৰীষ্টিয়ান ইয়াকে আমি ধৰ্ম বুলি ভাবোঁ। কিন্তু বন্ধুসকল, এই হিন্দু, মুছলমান, খ্ৰীষ্টিয়ান এটা ধৰ্ম নহয়, এটা পন্থা হয়। ভগৱানক পোৱা, ঈশ্বৰক পোৱা এটা পথ। বন্ধুসকল, ধৰ্ম হৈছে আমাৰ আত্মাৰ পৰা ওলোৱা এটা জ্ঞান, কৰ্তব্যৰ প্ৰতি থকা এটা জ্ঞান, আৰু সেই জ্ঞানেই ধৰ্ম, হয়নে? যেনেকৈ আমাৰ মা দেউতাৰ ওপৰত থকা কৰ্তব্য, হয়নে, সেই কৰ্তব্যটোৱেই হৈছে ধৰ্ম। সেই মা দেউতাৰ ওপৰত যে মোৰ এটা কৰ্তব্য আছে, সেই জ্ঞানটো কোনে দিব? মোৰ আত্মাই দিব ন। সেই আত্মাৰ পৰা যোনটো কৰ্তব্যৰ প্ৰতি থকা জ্ঞান ওলাব, সেয়াই হৈছে ধৰ্ম। মোৰ মা দেউতাৰ প্ৰতি থকা কৰ্তব্যই মোৰ ধৰ্ম। মোৰ পত্নীৰ প্ৰতি থকা মোৰ কৰ্তব্যই মোৰ ধৰ্ম। মোৰ সন্তানৰ প্ৰতি থকা কৰ্তব্যই মোৰ ধৰ্ম। মোৰ ককাই ভাই, পৰিয়াল, সম্বন্ধীয়, সমাজখনৰ প্ৰতি থকা কৰ্তব্যই মোৰ ধৰ্ম। কিন্তু বন্ধুসকল, আমি ভাৱনাত্মক হৈ পৰোঁ, আৰু ভাৱনাত্মক হৈ পেলাই আমি পাহৰি পেলাওঁ আমাৰ কৰ্তব্য কি, আমাৰ ধৰ্ম কি। বন্ধুসকল, ধৰ্ম কোনো লোকে বনাই দিয়া বিধান নহয়, হয়নে? কোনোবা এজন লোকে বোলে বিধান এটা বনাই দিছে, সেয়া ধৰ্ম নহয়। ধৰ্ম আমাৰ আত্মাৰ পৰা ওলায়। আমাৰ আত্মাৰ পৰা যি কৰ্তব্যৰ প্ৰতি থকা জ্ঞান ওলাব, সেই জ্ঞানটোৱেই হৈছে ধৰ্ম, হয়নে? তো আমি ভাৱনাত্মক হৈ পৰোঁ যেতিয়া আমাৰ সন্মুখত মা দেউতাক দেখা পাওঁ, ককাইক ভাইক দেখা পাওঁ, পত্নীক দেখা পাওঁ, হয়নে, সন্তানক দেখা পাওঁ, নিজৰ প্ৰেয়সীক দেখা পাওঁ, বন্ধুবৰ্গক দেখা পাওঁ, সেই তেতিয়া আমি ভাৱনাত্মক হৈ পৰোঁ। আৰু যেতিয়াই ভাৱনাত্মক হৈ পৰোঁ, সেই তেতিয়াই আমি কৰ্তব্যৰ পৰা আঁতৰি আহোঁ, কৰ্তব্য পাহৰি পেলাওঁ, হয়নে? আৰু যেতিয়া আমাৰ নিজৰ কৰ্তব্যক আমি পাহৰি পেলাওঁ, সেই তেতিয়াই আমি সমস্যাত পৰোঁ, সেই তেতিয়াই আমি বিপদত পৰোঁ, হয়নে? সেইকাৰণে বন্ধুসকল, ভাগৱত গীতাত কৈছে যে নিজৰ কৰ্তব্যটো প্ৰধান, হয়নে? নিজৰ ভাৱনাতকৈ কৰ্তব্য ডাঙৰ বোলে, হয়নে? আমাৰ ভাৱনাতকৈ কৰ্তব্য বহুত ডাঙৰ, হয়নে? কিন্তু আমি কাক গুৰুত্ব দিওঁ? আমাৰ ভাৱনা। মোৰ এয়া মা দেউতাই কিজানি বেয়া পাব, মা দেউতাই আঘাত পাব, হয়নে? মা দেউতাই দুখ পাব, মোৰ সন্তানে বেয়া পাব, দুখ পাব, মোৰ পত্নীয়ে দুখ পাব, মোৰ প্ৰেয়সীয়ে মোক এৰি থৈ গুচি যাব নেকি, হয়নে? মোৰ ককাই ভাই মোক বেয়া পাব নেকি। এইবিলাক হৈছে আমাৰ ভাৱনা, আৰু সেই ভাৱনাই আমাক আমাৰ কৰ্তব্যৰ পৰা আঁতৰাই আনে, হয়নে? কিন্তু আমি ভাৱনাত্মক হ'ব নালাগে। আমি পৰিয়ালৰ প্ৰতি দায়িত্ব থাকিব লাগে, আমাৰ কৰ্তব্য থাকিব লাগে, আমাৰ সম্বন্ধ, আমাৰ পৰিয়ালৰ প্ৰতি দায়িত্ব থাকিব লাগে, আমাৰ কৰ্তব্য থাকিব লাগে। মোৰ মা দেউতাক মই সেৱা শুশ্ৰূষা কৰা, সেইটো মোৰ কৰ্তব্য। কিন্তু মা দেউতাক লৈ পেলাই মই ভাৱনাত্মক হৈ যোৱাটো, সেইটো মোৰ কৰ্তব্য নহয়, হয়নে? মোৰ কৰ্তব্য কি? মোক সেৱা শুশ্ৰূষা কৰিব লাগে মা দেউতাক, হয়নে? পত্নীক মই কেনেকৈ ভালকৈ ৰাখিব পাৰোঁ, সুখত ৰাখিব পাৰোঁ, সেয়া মোৰ কৰ্তব্য। কিন্তু পত্নীক লৈ পেলাই মই ভাৱনাত্মক হৈ পৰাটো মোৰ কৰ্তব্য নহয়, হয়নে? মোৰ ল'ৰা ছোৱালী, মোৰ সন্তানৰ প্ৰতি মোৰ কৰ্তব্য, যাতে মোৰ ল'ৰা ছোৱালীক মই ভাল শিক্ষা দিওঁ, ভাল জ্ঞান দিওঁ, ভাল এটা সংস্কাৰ দিওঁ, যাতে সি ভাল হয়, মানুহক সহায় কৰে, মানুহৰ প্ৰতি ভাল শ্ৰদ্ধা ভক্তি ৰাখে, হয়নে? সেইটো মোৰ কৰ্তব্য। মোৰ সন্তানক মই কি শিক্ষা দিছোঁ, কি জ্ঞান দিছোঁ। কিন্তু মোৰ সন্তানক লৈ পেলাই মই ভাৱনাত্মক হৈ পৰাটো মোৰ কৰ্তব্য নহয়, হয়নে? মোৰ প্ৰেয়সী, মোৰ প্ৰেমিকগৰাকীক বা প্ৰেমিকজনৰ প্ৰতি মোৰ কৰ্তব্য, মোৰ দায়িত্ব যে তেওঁক মই ভালকৈ ৰখা, ভাল মানে তেওঁক প্ৰতাৰণা নকৰা, হয়নে? তেওঁক প্ৰকৃতভাৱে ভাল পোৱা। কিন্তু প্ৰেয়সীগৰাকীক লৈ পেলাই, প্ৰেমিকগৰাকীক জনক লৈ পেলাই আমি ভাৱনাত্মক হৈ পৰাটো মোৰ কৰ্তব্য নহয়। আৰু যেতিয়া সেই আমি কৰ্তব্যৰ পৰা আঁতৰি আহিম নহয় বন্ধুসকল, আৰু ভাৱনাত্মক হৈ যাম,
সেই তেতিয়াই আমাৰ সমস্যাই দেখা দিয়ে। আমাৰ কৰ্তব্যৰ প্ৰতি আমাৰ বাধা দেখা পোৱা যায়, হয়নে? আমাৰ যিকোনো কৰ্তব্যত তেতিয়া বাধা আহি পৰিব, সমস্যাই দেখা দিব। আমি মানসিক অশান্তিত ভুগিম, হয়নে? কেতিয়া ভুগিম? যেতিয়া আমি ভাৱনাত্মক হৈ পৰিম। মোৰ পেৰসীয়ে মোক এৰি থৈ গুচি গ'ল, মোৰ ঘৰৰ মানুহে মোক গুৰুত্ব নিদিয়ে, মোৰ পত্নীয়ে মোৰ গুৰুত্ব নিদিয়ে, মোৰ ল'ৰা ছোৱালীয়ে মোক ভাল নাপায়, হয়নে? সেইটো কেতিয়া হ'ব? যেতিয়া আমি ল'ৰা ছোৱালীৰ প্ৰতি ভাৱনাত্মক হৈ পৰি ল'ৰা ছোৱালীৰ প্ৰতি মোহ উৎপন্ন হ'ব, পত্নীৰ প্ৰতি মোহ উৎপন্ন হ'ব, প্ৰেয়সীৰ প্ৰতি মোহ উৎপন্ন হ'ব, নিজৰ মা দেউতাৰ প্ৰতি মোহ উৎপন্ন হ'ব, হয়নে? সেই মোহে আমাক ভাৱনাত্মক কৰি পেলায়। আৰু ভাৱনাত্মক হৈ যোৱাৰ লগে লগে কি হৈ যায়? আমি কৰ্তব্যৰ পৰা আমি আঁতৰি আহোঁ। আৰু যেতিয়াই কৰ্তব্যৰ পৰা আঁতৰি আহিম, আমি ধৰ্মৰ পৰা আঁতৰি আহিম, হয়নে? বন্ধুসকল, এটা সাধাৰণ উদাহৰণ দি পেলাই এটা কাহিনী কৈ দিছোঁ। ধৰক এখন গাঁৱত সন্ত্ৰাসবাদী সোমাই আহিলে, ডকাইত সোমাই আহিলে, আৰু সোমাই আহি পেলাই সেই গাঁৱৰ ল'ৰা ছোৱালীক মানে বেয়া ব্যৱহাৰ কৰিব লৈছে, অশালীন ব্যৱহাৰ কৰিছে, হয়নে? ছোৱালীবিলাকক মানে কিবা অশালীন কিবা কৰিবৰ কাৰণে চেষ্টা কৰিছে। আৰু এজন যুৱক নিজৰ দেউতাকৰ সন্মুখত বহিছে, নিজৰ দেউতাকৰ শেষ সময় আহি পৰিছে, শেষ নিশ্বাস মানে লৈ আছে, মৃত্যু সন্মুখত আছে, আৰু দেউতাকে নিজৰ পুতেকক কৈ আছে, মোক মুখত পানী দে, মোক পানী দিয়া, মোক পানী দিয়া। আৰু এইফালে গাঁৱত মানে সন্ত্ৰাসবাদী ডকাইত সোমাই আহি পেলাই মানে ছোৱালীক বেয়া ব্যৱহাৰ কৰিছে, নাৰীক বেয়া ব্যৱহাৰ কৰিছে। সেই সময়ত সেই যুৱকজনৰ দেউতাকৰ প্ৰতি থকা কৰ্তব্য পালন কৰিব নে গাঁৱৰ যিসকল জীয়ৰী বোৱাৰী সেইসকলক ৰক্ষা কৰিব? তেওঁৰ কৰ্তব্য কি হ'ব? সেয়াই ধৰ্ম। বন্ধুসকল, সেই সময়ত দুমোজাত পৰি যোৱা হয়, হয়নে? কি কৰিম এতিয়া? মই মোৰ দেউতাৰ মৃত্যু সময়ত মই মুখত পানী দি থাকিম, নে মোৰ কৰ্তব্য মোৰ পালন কৰি মোৰ মানে সেই গাঁৱৰ যুৱক যুৱতীসকলক ৰক্ষা কৰিম, মই তৰোৱাল লৈ যুদ্ধ কৰিম? সেইটো মোৰ কৰ্তব্য কোনটো হ'ব? সেয়াই ধৰ্ম হ'ব বন্ধু, যোনটো আত্মাই ক'ব। যদি আত্মাই কয় মোৰ দেউতাটো অলপ সময়ৰ পিছত এই সংসাৰ ত্যাগ কৰিব, কিন্তু যিসকল জীয়াই আছে, যিসকলৰ জীৱন থাকিব, সেইসকলৰ প্ৰতি মোৰ কৰ্তব্য আছে, যাতে তেওঁলোকক ৰক্ষা কৰা। সেয়াই হৈছে ধৰ্ম, সেয়াই বন্ধুসকল কৰ্তব্য, সেয়াই ধৰ্ম, হয়নে? তো বন্ধুসকল, আমি আমাৰ আত্মাৰ কথা শুনিব লাগে। আমাৰ আত্মাই কি কয়? যিসকল আমাৰ সম্বন্ধীয়, যিসকল আমাৰ লগত জড়িত হৈছে, এই সংসাৰত আমি অহাৰ পিছত যিসকল আমাৰ লগত জড়িত হৈছে, যি মোৰ মা দেউতা, যি মোৰ সন্তান, যি মোৰ পত্নী, যি মোৰ প্ৰেয়সী, যি মোৰ মানে বন্ধুবৰ্গৰ, হয়নে, ককাই ভাই, সেইবিলাক হৈছে মোৰ লগত এই সংসাৰত অহাৰ লগে লগে জড়িত হৈছে। ভগৱানৰ এটা ডাঙৰ মায়া বন্ধুসকল, আৰু সেই মায়াত আমি মোহিত হৈ পৰোঁ, আৰু মোহিত হৈ পেলাই আমি আমাৰ কৰ্তব্য পাহৰি পেলাওঁ, হয়নে? আমি কৰ্তব্যৰ পৰা আঁতৰি গুচি আহোঁ, আমি তেওঁলোকৰ মোহত পৰি যাওঁ, হয়নে? কিন্তু সেইসকল আমাৰ লগত, তেওঁলোকৰ লগত আমি চিৰদিন নাথাকোঁ, এদিন এই সংসাৰ ত্যাগ কৰি যাবই লাগিব। বন্ধুসকল, এই যিখিনি কথা কৈ আছোঁ ভাগৱত গীতাত আছে। ভাগৱত গীতাত ভালকৈ অধ্যয়ন কৰিলে আপুনি গম পাব। মই এনেই কোৱা নাই, মই জীৱনটোক জানিব চেষ্টা কৰিছিলোঁ, আৰু জানিব চেষ্টা কৰোঁতে এইখিনি বস্তু পাই গৈছোঁ। আৰু প্ৰকৃততে সত্য, যেতিয়া আমি কিবা এটা কাম কৰিব ল'ম, কিবা এটা কৰ্তব্য কৰিবলৈ যাম, সেই তেতিয়াই আমাৰ ঘৰৰ পৰা, আমাৰ পৰিয়ালৰ পৰা, আমাৰ নিজৰ পত্নীৰ পৰা, নিজৰ মা দেউতাৰ পৰা, নিজৰ ভাই ককাইৰ পৰা আমি বাধাৰ সন্মুখীন হ'বলগীয়া হয়। আৰু সেই তেতিয়া আমি কৰ্মবিমুখ হৈ যাওঁ, আমাৰ কৰ্ম নোহোৱা হৈ যায়, হয়নে? যিসকল সম্বন্ধীয় জেগাত আছে, তেওঁলোকৰ প্ৰতি থকা কৰ্তব্য মই পালন কৰিম, কিন্তু ভাৱনাত্মক হ'ব নালাগে, হয়নে? বন্ধুসকল, এটা কথা মনত ৰাখিব, আমি যেতিয়া এই সংসাৰ ত্যাগ কৰিম, এই সংসাৰৰ পৰা যামগৈ, সেই সময়ত 2 দিনৰ 4 দিনৰ বাবে কান্দিব মোৰ নিজৰ বন্ধুবৰ্গই, হয়নে? নিজৰ সন্তানে কান্দিব এমাহৰ বাবে, নিজৰ পত্নীয়ে কান্দিব 2 মাহৰ বাবে, নিজৰ মায়ে কান্দিব বছৰ দিন,
কিন্তু সেই বছৰ দিনৰ পিছত এই সংসাৰৰ মায়াত আবদ্ধ হৈ নিজৰ কৰ্মত ব্যস্ত হৈ পেলাই এবছৰৰ পিছত সেই মাকেও নিজৰ সন্তানক পাহৰি যায়। মৃত্যুৰ পিছত মাত্ৰ এবছৰলৈ মনত ৰাখে নিজৰ মাকে নিজৰ সন্তানক, কিন্তু সেই এবছৰৰ পিছত নিজৰ মাকেও পাহৰি। গতিকে এই সংসাৰৰ পৰা আমি যোৱাৰ পিছত কোনো আমাৰ আপোন নহয়, সকলো আমাৰ পৰা আঁতৰি গুচি যায়। গতিকে সেই সকল যে আমাৰ লগত আছে, সেই সকলৰ প্ৰতি আমাৰ দায়িত্ব আছে, আমাৰ কৰ্তব্য আছে। কি কৰ্তব্য? তেওঁলোকক চলাই নিয়া, হয়নে? তেওঁলোকৰ লগত আমি যিখিনি কৰ্তব্য পালন কৰিব লাগে সেই কৰ্তব্যখিনি পালন কৰিব লাগে, কিন্তু সেইসকলক লৈ মোহত পৰি আমি ভাৱনাত্মক হৈ আমি আমাৰ নিজৰ কৰ্তব্যক পাহৰি যাব নালাগে। আৰু যেতিয়াই কৰ্তব্যক পাহৰি যাম বন্ধুসকল, তেতিয়া আমাৰ কি হ'ব? আমাৰ সমস্যা দেখা দিব, বিপদে দেখা দিব, হয়নে? আমাৰ যিকোনো মানসিক অশান্তিত ভুগিম। কেতিয়া ভুগিম? যেতিয়া আমি সেই আমাৰ কৰ্তব্যৰ পৰা আমি আঁতৰি গুচি আহিম, হয়নে? তো বন্ধুসকল, প্ৰধান হৈছে আমাৰ কৰ্তব্য। মোৰ মা দেউতাক মই সেৱা শুশ্ৰূষা কৰিব লাগে, সেইটো মোৰ কৰ্তব্য, কিন্তু ভাৱনাত্মক হ'ব নালাগে, হয়নে? মোৰ সন্তান, মোৰ ল'ৰা আগৰ জন্মত মোৰ হয়তো দেউতা আছে, ইয়াৰ আগৰ জন্মত মোৰ ল'ৰা হয়তো মোৰ দেউতাও থাকিব পাৰে, হয়তো মোৰ শত্ৰু হ'ব পাৰে, কিন্তু এই জন্মত মোৰ ল'ৰা মোৰ পুত্ৰ হৈ আহিছে। এতিয়া মোৰ পুত্ৰক মই কি জ্ঞান দিম, কি কেনেকৈ তাক মই সংস্কাৰ দিম, কি শিষ্টাচাৰ দিম, কি কথা শিকাম, সেইটো মোৰ কৰ্তব্য। মোৰ ল'ৰাটোক এটা ভাল মানুহ হোৱা, ভগৱানৰ প্ৰতি আস্থা থকা, বিশ্বাস থকা, হয়নে? ভগৱানৰ যাতে সি নাম লয়, মানুহক সহায় কৰে, সেৱা শুশ্ৰূষা কৰে, মানুহৰ প্ৰতি শ্ৰদ্ধা ৰাখে, ভক্তি ৰাখে, সেয়া মই মোৰ ল'ৰাটোক শিকোৱা মোৰ কৰ্তব্য, মোৰ সেইটো ধৰ্ম। কিন্তু মোৰ ল'ৰাটোক লৈ পেলাই যদি মই মোহত আবদ্ধ হৈ যাওঁ, হয়নে, সি তেতিয়া কি হ'ব? সি বেয়া কৰ্ম কৰিলেও মই তাক দেখা নাপাম। সি যি কৰ্ম কৰে সেইটো মোৰ ভালেই দেখা পাম। কোনোবাই যদি মোক আপত্তিও দিয়ে, তোমাৰ ল'ৰাই আমুক কৰিছে, তেতিয়া সেইজনকে মই গালি পাৰিম, কাৰণ মই ল'ৰাটোৰ প্ৰতি মোৰ মোহ আছে, হয়নে? সেই মোহে মোৰ ল'ৰাটোকো শেষ কৰি দিব। গতিকে মোৰ ভাৱনাই মোৰ ল'ৰাটোক শেষ কৰি দিব পাৰে। গতিকে মোৰ ল'ৰাটোৰ প্ৰতি মই মুখ ৰখাটোতকৈ মই কৰ্তব্য ৰখাটোহে বেছি ইম্পৰ্টেণ্ট, হয়নে? তো সেইটো তেনেকৈ বন্ধুসকল, মোৰ পত্নীৰ ওপৰত মই কৰ্তব্য ৰখাটোহে প্ৰয়োজন, যে মই তাইক কেনেকৈ সংসাৰত মোৰ লগত একেলগে পাৰ কৰিব, যেতিয়া তাইৰ প্ৰতি যি কৰ্তব্য, সেই কৰ্তব্যখিনি মই পালন কৰিব লাগে। কিন্তু সেইবুলি মই পত্নীৰ ভাৱনাত্মক হৈ পেলাই মই মোহত আবদ্ধ হ'ব নালাগে, হয়নে? এই মায়াৰ জালৰ পৰা মই সদায় মুক্ত হৈ থাকিব লাগে আৰু কৰ্তব্যখিনিক পালন কৰিব লাগে। সেয়াই ভাগৱত গীতাত শ্ৰীকৃষ্ণই অৰ্জুনক শিকাইছে। সেইখিনি জ্ঞানকে ভাগৱত গীতাই শ্ৰীকৃষ্ণই অৰ্জুনক দিছিলে, যাতে যেতিয়া কৰ্তব্য আহি পৰে, সেই সময়ত নিজৰ সন্মুখত নিজৰ মা দেউতা আছে, নিজৰ ককাই ভাই আছে, নিজৰ পত্নী আছে, নিজৰ ল'ৰা আছে, সেইটোক চাব নালাগে, নিজৰ কৰ্তব্যক গুৰুত্ব দিব লাগে, হয়নে? আৰু সেই কৰ্তব্যই হৈছে ধৰ্ম, হয়নে বন্ধুসকল? তো বন্ধুসকল, ধৰ্মৰ বাবে ভাৱনাৰ নহয়, কৰ্তব্যৰ প্ৰতি থকা জ্ঞানৰ প্ৰয়োজন। তো কেনেকুৱা লাগিলে বন্ধুসকল জনাব। যদি সঁচাকৈ ভাল লাগিছে, যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব। মই জানো আপোনালোকে মোৰ ভিডিঅ' চাই লাইক কমেণ্ট কৰে, শ্বেয়াৰ কৰে, মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিছে, মোৰ ফেচবুক পেজটোতো ফ'ল' কৰিছে, তাৰ বাবে আপোনালোকক আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু যিসকলে নাই কৰা তেওঁলোককো মই বহুত আন্তৰিক ধন্যবাদ জনাইছোঁ, কাৰণ মই জানো, মোৰ বিশ্বাস আছে, যেনেকৈ মই ঈশ্বৰৰ ওপৰত বিশ্বাস আছে, তেনেকৈ আপোনালোকৰ ওপৰতো বিশ্বাস আছে যে এদিন নহয় এদিন মোৰ ভিডিঅ' চাব, লাইক কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, মোৰ ফেচবুক পেজটোতো ফ'ল' কৰিব, মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিব। সেই বিশ্বাসেৰে আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ, আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ।